মুখ্যমন্ত্রী মহিলা উদ্যমিতা আঁচনিৰ কিন্তু গুৰুত্বপূৰ্ণ আপডেট ওলাইছে যদি আপোনালোকে সঠিকভাৱে ফৰ্ম ফিল আপ নকৰে আৰু লগতে যিসমূহ নেকি ডকুমেণ্ট জমা দিব লাগে সেইসমূহ যদি আপোনালোকে সঠিকভাৱে জমা দিব নোৱাৰে তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে যি 10,000 টকা এই 10,000 টকাটো লাভ নকৰে আৰু এই বিষয়লৈ কিন্তু ইতিমধ্যে অসম চৰকাৰৰ পৰা এক বিজ্ঞপ্তি জাৰি কৰিছে য'ত আপোনালোকে সকলো বিষয়বস্তু জানিব পাৰিব আৰু এইখিনিতে আপোনালোকে যিসকল নেকি এতিয়ালৈকে বিজনেছ প্লেনিং ফৰ্ম অৰ্থাৎ ব্যৱসায় পৰিকল্পনা আপোনালোকে কৰা নাই সেইসকলৰ বাবে কিন্তু অলৰেডি মই ভিডিঅ' বনাই দিছোঁ আপোনালোকৰ বাবে সেই ভিডিঅ' লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থ'ম আপোনালোকে তাৰ পৰা চাই ল'ব পাৰিব এণ্ড আপোনালোকে যি ব্যৱসায় পৰিকল্পনাৰ ফৰ্ম বনাব লাগে সেই বিষয়ে জানিব পাৰিব বা আপুনি নিজেও বনাই ল'ব পাৰিব তো ইতিমধ্যে এই মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিলৈ কি নতুন নিয়ম জাৰি কৰিলে অসম চৰকাৰৰ পৰা সেই বিষয়ে জনাই আছো তো আপোনালোকে দেখিছে মুখ্যমন্ত্ৰী মহিলা অভিযান উদ্যমিতা অভিযান লাখপতি বাইদেউ আপুনি প্ৰপত্ৰ পূৰণ কৰিলে এনেকৈ কোৱা হৈছে তো এতিয়া গুৰুত্বপূৰ্ণ বিষয়সমূহ ইয়াতে চাওক আপোনালোকে দেখিবলৈ পাইছে মই এটা এটাকৈ জনাই দি আছো এইটো সাইডত আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে প্ৰপত্ৰ জমা দিয়াৰ ক্ষেত্ৰত জানিবলগীয়া কথা আপোনালোকে জানিব লাগিব এইসমূহ আপোনালোকে গুৰুত্বপূৰ্ণভাৱে আপোনালোকে জানিব লাগিব এইসমূহ অতি গুৰুত্বপূৰ্ণভাৱে আপোনালোকে কামসমূহ কৰিব লাগিব তো প্ৰথমতে ইয়াতে চাওক এক নম্বৰত কৈছে 3, 4 আৰু 5 মাৰ্চ 2024 প্ৰপত্ৰ জমা লোৱাৰ তাৰিখ অৰ্থাৎ আপোনালোকে যেসকল নেকি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিত ফৰ্ম ফিল আপ কৰিছে বা আপুনি যদি গোটৰ মহিলা হয় তেনে ক্ষেত্ৰত কিন্তু আপোনালোকে 3, 4 আৰু 5 মাৰ্চৰ ভিতৰত কিন্তু আপোনালোকে কি কৰিব লাগিব আপোনালোকৰ ফৰ্ম জমা দিব লাগিব এই তাৰিখ তিনিটা তাৰিখত ঠিক আছে তাৰপিছত দ্বিতীয়তে ইয়াতে কৈছে স্থান আপুনি ক'ত ফৰ্ম জমা দিব আবেদনকাৰী নিকটৱৰ্তী আত্মসহায়ক গোটৰ গ্ৰাম্য সংগঠন কাৰ্যালয় মণ্ডল পৰ্যায়ৰ কাৰ্যালয় আৰু সংশ্লিষ্ট খণ্ড উন্নয়ন বিষয়া কাৰ্যালয় এইসমূহত আপোনালোকে কি কৰিব পাৰিব আপোনালোকৰ প্ৰপত্ৰ অৰ্থাৎ ফৰ্মটো জমা দিব পাৰিব তাৰপিছত প্ৰপত্ৰ সম্পূৰ্ণৰূপে পূৰণ হোৱাটো বাঞ্ছনীয় আপোনালোকে যিখন ফৰ্ম এই ফৰ্মটো কিন্তু সঠিকভাৱে আৰু শুদ্ধভাৱে একদম সম্পূৰ্ণৰূপে ফৰ্ম ফিল আপ কৰাটো বাঞ্ছনীয় বুলি ইয়াতে উল্লেখ কৰা হৈছে ইয়াতে চাওক গুৰুত্বপূৰ্ণ দিক উল্লেখ কৰিছে অমৃত বৃক্ষৰ ফটো স্বাক্ষৰিত সংকল্প পত্ৰ ব্যৱসায়িক পৰিকল্পনা আবেদনকাৰীৰ ফটো এইকেইটা ডকুমেণ্টছ কিন্তু আপোনালোকৰ বাবে বাধ্যতামূলক আপোনালোকে দিবই লাগিব ঠিক আছে ইয়াতে কি কৈছে অমৃত বৃক্ষ আন্দোলনৰ ফটো আপোনালোকৰ লাগিব স্বাক্ষৰিত সংকল্প পত্ৰ আপোনালোকৰ যিটো নেকি ফৰ্ম আছে সেই ফৰ্মখনত আছে ব্যৱসায় পৰিকল্পনা আৰু আবেদনকাৰীৰ ফটো তো এইকেইটা আপোনালোকে জমা দিব লাগিব ইয়াৰ পিছতো আপোনালোকে আৰু জানিবলগীয়া বা জমা দিবলগীয়া নথি ইয়াতে চাওক উল্লেখ কৰিছে গুৰুত্বপূৰ্ণ দিশৰ পিছত জমা দিবলগীয়া নথি এতিয়া জমা দিবলগীয়া নথিসমূহ কি চাওক সদস্যৰ ফটো আৰু অমৃত বৃক্ষ আন্দোলনৰ সময়ত ৰোপণ কৰা গছপুলিৰ ফটো প্ৰপত্ৰত লগাই দিব লাগিব এই বিষয়ে আপোনালোকে সকলোৱে জানে আপোনালোকৰ অমৃত বৃক্ষ আন্দোলনৰ সময়ত যিটো গছপুলি ৰোপণ কৰিছিল সেই যিটো গছপুলি সেই গছপুলিৰ সৈতে ফটো উঠি কিন্তু আপোনালোকে প্ৰপত্ৰত লগাই দিব লাগিব লগতে ফটো সদস্যজনীৰ ফটো এক কপি লাগিব তাৰপিছত ইয়াতে আছে ব্যৱসায় পৰিকল্পনা আৰু বেংক পাছবুক প্ৰথম পৃষ্ঠা প্ৰতিলিপি প্ৰপত্ৰৰ লগত গাঁঠি দিয়াটো দিব লাগিব এতিয়া আপোনালোকৰ যি ব্যৱসায় পৰিকল্পনা এই বিষয়ে কিন্তু মই অলৰেডি ভিডিঅ' বনাই দিছোঁ আপোনালোকে কিন্তু ব্যৱসায় পৰিকল্পনাটো ধুনীয়াকৈ বনাব লাগিব লগতে বেংকৰ পাছবুক ব্যৱসায় পৰিকল্পনা আৰু বেংকৰ পাছবুক কিন্তু যিটো নেকি প্ৰথম পৃষ্ঠা সেইটো কিন্তু ফৰ্মৰ লগত গাঁঠি দিবলৈ কৈছে ঠিক আছে আপোনালোকে বন্ধ কৰিব বেংকৰ পাছবুক এণ্ড আপোনালোকে ব্যৱসায় পৰিকল্পনা পত্ৰ দুটা কিন্তু আপোনালোকৰ যিটো মেইন ফৰ্ম সেই মেইন ফৰ্মৰ সৈতে গাঁঠি দিব লাগিব তাৰপিছত ইয়াতে চাওক সহায় এতিয়া আপোনালোকে ক'ত কেনেকৈ পাব ধৰক আপুনি যদি ফৰ্মটো ফিল আপ কৰিব নোৱাৰে বা আপোনালোকৰ বিজনেছ প্লেনিং ফৰ্মটো আপুনি নিজে কৰিব নোৱাৰে তেনে ক্ষেত্ৰত আপোনালোকে চাওক প্ৰয়োজন সাপেক্ষে প্ৰপত্ৰ পূৰণৰ জীৱিকা সখী পশু সখী কৃষি সখী আদি সখী বাইদেউসকলৰ সহায় ল'ব কিন্তু আপোনালোকে পাৰিব আৰু ফৰ্ম ফিল আপ কৰাৰ বাবদ কিন্তু আপোনালোকৰ পৰা কোনেও কোনো ধৰণৰ টকা পইচা ল'ব নোৱাৰিব যদি আপোনাৰ পৰা টকা পইচা লয় সেইমৰ্মে কিন্তু যোনজন মানুহে আপোনাৰ পৰা টকা ল'ব সেইজনে কিন্তু আইনত দণ্ডনীয় হ'ব তেখেত কিন্তু বহুত প্ৰব্লেমত পৰিব গতিকে আপোনালোকে কোনো ধৰণৰ ফৰ্ম ফিল আপ কৰাৰ বাবে কাকো টকা দিব নালাগে টকা কৰিছে নিশ্চয় বুজি পাইছে তো যদি বুজি পাইছে আৰু ভাল পাইছে নিশ্চয় লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ পাহৰি নাযাব